টিএছ আছাম মেথছ একাডেমীলৈ স্বাগতম জনালোঁ। আগৰ ভিডিঅ'টোত আমি অনুশীলনী R1 1ৰ পৰা 7লৈকে কৰিছিলোঁ। এইটো ভিডিঅ'ত 8, 9 আৰু 10 কৰিম। 8 নম্বৰ কুৱেশ্যনটো হ'ল সৰল কৰা √10 × √5 √2 যদি থাকে সেইটোক আমি 1.41 হ'লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব? যদি √2 হয় তাত সলনি আমি এইটো লিখিব পাৰোঁ 1.41 লিখিব পাৰোঁ হা। সলিউশন 8 নম্বৰটো এটেণ্ড কৰিম। √10 × √5 এইটোক আমি এনেধৰণে লিখিব পাৰোঁ 2 × 5 মানে √10টোক আমি ভাঙি দিলোঁ ইনটু √5 √5 × √5 × √5 এইটোক আমি ভাঙি দিলোঁ। ইয়াতে কমন কি আছে √5 আৰু √5 কমন আছে আৰু √2 সিঙ্গেল আছে। এই √2 সিঙ্গেলটো লিখি দিলোঁ, যেটো কমন আছে সেইভাবে √5 √5 মিলি কি হয় সিঙ্গেল 5 হয়। আর √2 হলনি আমি কি লিখিব পাৰোঁ 1.41 লিখিব পাৰোঁ 1.41 ইনটু 5। এই দুটা পূরণ কৰিলে কি হ'ব সেইটো আমি চাম, পূরণ কৰি চাওঁ 1.41 ইনটু 5 5ৰ লগত 1 পূরণ কৰিলে 5 হয়, 5ৰ লগত 4 পূরণ কৰিলে 5 4 গুণ, যখন 2 ঘর আগত আছে সেইভাবে আমি 2 ঘর আগত দিম 7.05 হৈ গ'ল आंसर। এখন আমি 9 নম্বৰ কোৱেশ্চনটো কৰিম। পি কিউ আর হিট ভগ্নাংশত প্ৰকাশ কৰা। কুৱেশ্চন 1 0.81 এই 81 ওপৰত যেটো দশমিক আছে এইটো আমাৰ ৰিপিট হৈছে, বাৰে বাৰে ৰিপিট হৈ আছে তাই অগণন হৈ আছে। এইটো দশমিক বুলি ক'ব পাৰোঁ আমি বা বাৰ বুলি ক'ব পাৰোঁ। আমি 9 নম্বৰটো এটেণ্ড কৰিম। 0.81 ইহঁতে কি হৈছে বাৰে বাৰে ৰিপিট হৈ আছে। ধৰা হ'ল আমি কি ধৰিব পাৰোঁ x = 0.81 বাৰটো আমি লিখি দিলোঁ, ডটটো লিখি দিলোঁ। এই ডটৰ x = 0.81 যেটো বাৰ আছে, যদি আমাৰ একটা সংখ্যাৰ ওপৰত দশমিক থাকে তাহলে আমি 10 দি সংখ্যাটো পূরণ কৰিম, আর দুটো সংখ্যার উপর যদি দশমিক থাকে তাহলে আমি 1 দি পূরণ কৰিম। পিছত হবে এইটো এবাৰ আমি এইটো লিখি আছোঁ x = 0.81 81টো আমাৰ বাৰে বাৰে ৰিপিট হৈ আছে হা, ডট 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 এইটো আমাৰ 1 নম্বৰ সমীকৰণ 1 নম্বৰ। এতেকে আমি কি কৈছিলোঁ যদি দুটো সংখ্যার উপর বার থাকে আমি কি করি 1 দি পূরণ করি, আর এটা সংখ্যার উপর বার থাকলে আমি 10 দি পূরণ করি। তাহলে দুটো সংখ্যার উপর বার আছে এবার আমার কি হবে ইয়াতে 100x হবে ইকুয়াল 100 ইনটু 0.81881 ডট 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 হ্যাঁ, এগুলো রিপিট হয়ে আছে। এবার আমি দুটো সংখ্যা লিখি পিছনে ডট ডট দিতে হয়ে যাব 100x ইকুয়াল এই সংখ্যা দুটো পূরণ কৰিলে কি হয় আমি সেইটো চাও 0.818181 এইটো 100 দি পূরণ কৰোঁ, শূন্য দুটো বহাই দিলোঁ আর 1818 দশমিক দুটা আছে দুটা এতে দিলাম আর এটি आंसर হবে 81.8181 এটো আমি কি বুলি পাৰোঁ 2 নম্বৰ সমীকৰণ ল'ব পাৰোঁ। 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম। এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম। 2 নম্বৰ সমীকৰণটো কি আছে 100x মাইনাস 1 নম্বৰ সমীকৰণ কি আছে 1x ইকুয়াল 2 নম্বৰ সমীকৰণ কি আছে আমাৰ 81.8181 আৰু 1 নম্বৰ সমীকৰণ কি আছে 0.8181 এইটো আমি ব্ৰেকেটত লিখি দিম না 100x ৰ পৰা 1x মাইনাস হলে কিমান হ'ব 99x। দশমিকৰ পিছত কি আছে সংখ্যাবিলাক সেম আছে, এইবিলাক এইটো ভ্যালু নাই, আৰু দশমিকৰ পিছত 0 আছে তেনে কি হ'ব 81 হ'ব। হৈ গ'ল এর आंसर হ্যাঁ 81 হ'ব, কটাকটি কৰিলে হৈ যাব x = 81/99 এইটো 9 দি যাব 9 দি যাব ইয়াক 11 বা ইয়াক 9 বাৰ, এতেকে x = 9/11 প্ৰুফ হৈ গ'ল।
ধৰা হ'ল x ইজ ইকুৱেল 0.18888 এইটো আমাৰ 1 নম্বৰ সমীকৰণ কাৰণ আমাৰ 8 এর উপর বার আছে সেইভাবে 8 রিপিট হৈ আছে একৰ ওপৰত পাৰ নাই সেইভাবে একটো আমি রিপিট কৰা নাই 10x এটা সংখ্যাৰ ওপৰত বার আছে সেইভাবে আমি 10 দি কৰিম আৰু দুটা সংখ্যাৰ ওপৰত বার থাকিলে আমি 1 দি কৰিম এবাৰ এটা সংখ্যাৰ ওপৰত বার আছে সেইভাবে আমি 10 দি কৰিলো 0.1888 ডট 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 দিলা এই সংখ্যা পূৰণ কৰিম 10x ইজ ইকুৱেল এইটো সংখ্যা পূৰণ কৰিলে আমাৰ ই হ'ব 1.8888 ডট ডট এইটো আমি 2 নম্বৰ সমীকৰণ দিলো এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম 10x minus x is equal 1.8888 minus 0.18888 10x পৰা minus 1x কৰিলা 9x হ'ব আৰু 1.88 minus 0.188 minus কৰিলে কি হ'ব 1.7 তোমালোকে কিতাপৰ সাইডত কৰি লও মই ডাইৰেক্ট কৰি দিলো নহলে লং হৈ যাব x is equal 1.7 by 9 দশমিকটো উঠাই দিম হৈ যাব দশমিকটো উঠাই দিয়াৰ পিছত আমাৰ কি হ'ব এটা 0 আহি যাব তলত হৈ গ'ল প্রুফ আমি 3 নম্বৰ পয়েন্ট x is equal আমার কেটা অঙ্কের উপর বার আছে এটা অঙ্কের উপর বার আছে এবার আমি এটা অঙ্কের উপর বার দিম 2.47 বার 7 into 2 রিপিট হয়েছে না x is equal into is equal 2.4777 ডট 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 এটা আমার 1 নম্বর সমীকরণ দিল এ থেকে আমরা এটা অঙ্কের উপর বার আছে এবার আমি 10 দিয়ে করি 10x is equal 10 into 2.4777 ডট ডট এই দুটো অঙ্ক পূরণ করি এখানে আমি 10x is equal এই দুটো অঙ্ক পূরণ করলে কি হবে আমার সো 2.4777 10 0 0 0 0 0 0 ছয়টা অঙ্ক আছে এই ছয়টা দিয়ে কতটা 77774 0777724 দুটো অঙ্ক আছে এই 4 2 দুই ঘর পিছত দশমিক দিলো হৈ গ'ল 24.7777 এটা আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰ সমীকৰণ পৰা 1 নম্বৰ সমীকৰণটো মাইনাস কৰিম 10x minus x is equal to 4.7777 minus 1 নম্বৰ সমীকৰণটো হ'ব 2.47777 10x পৰা মাইনাস কৰিলে 9x হ'ব এই সংখ্যাটো পৰা এই সংখ্যাটো বিয়োগ কৰিলে চাও আমি বিয়োগ কৰিম 24.7777 24777 0 ইয়াৰ পিছত আৰু 7 আছে 0 হ'ব ইয়াৰ পিছত 0 3 হ'ব পইণ্টটো নাহি গ'ল 2 হ'ব আৰু ইয়াতে 2 হ'ব 222.3 যখন পিছত এটা অংক ৰাখিলে হৈ যাব বাকিবিলাক নালাগে 0 হ'ব x is equal 22.3 by 9 এইটোক আমি এনে লিখিব পাৰো x is equal 22 পয়েন্ট উঠাই দিলে তলত আমাৰ কি হ'ব এটা 0 লাগি যাব এটা আমি 4 নম্বৰ পয়েন্ট কৰিম 2.4431 দুটা সংখ্যাৰ ওপৰত বাৰ আছে বা ডট আছে সেইবাবে এইটো সংখ্যা একদি পূৰণ কৰিম কোৱেশ্চন লগত লিখি দিও পিছত কৰিম ধৰা হ'ল x is equal 2.443131 ডট 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 এইটো আমাৰ 1 নম্বৰ সমীকৰণ এতেকে 100x is equal 10 into 100 into 2.443131 আগতে কৈছিলো যে যদি দুটা সংখ্যাৰ ওপৰত বাৰ থাকে আমি 1 দি পূৰণ কৰিম এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমি 10 দি কৰিম আৰু তিনিটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমি 1000 দি পূৰণ কৰিম ডট ডট এইবিলাক ৰিপিট হৈ আছে অগণন হৈ আছে এটা কিবা আমি দুটা তিনটা বাৰ লিখি দিলে হৈ যাব 100x is equal এই দুটা পূৰণ কৰিলে আমাৰ হ'ব 244.3131
ডট ডট এই দুটো আমাৰ 2 নম্বৰ সমীকৰণ এইটো চিম্পল বস্তু যদি 1 দি কৰিব দিয়ে তেনেহ'লে দুটা অংক পিছত দশমিক দি দিওঁ আৰু যদি 3 দি পূৰণ কৰিব দিয়ে তেনেহ'লে এটা অংকৰ পিছত দশমিক দিওঁ হৈ যাব এইটো এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো আমি মাইনাছ কৰিম বা বিয়োগ কৰিম কি হ'ব 10x এইটো দিলোঁ এইটো পৰা এইটো বিয়োগ কৰিম তেনেহ'লে x দিলোঁ মাইনাছ is equal to 2 নম্বৰ সমীকৰণটো দিলোঁ 244.3131 মাইনাছ 1 নম্বৰ সমীকৰণ 2.443131 99x is equal এইটো পৰা এইটো সংখ্যা বিয়োগ কৰিলে আমাৰ কিমান হ'ব চাওঁ 244.3131 পইণ্টটো আমি পইণ্টৰ তলত লিখিলোঁ 24431 0 0 ইয়াত 1 আছে আৰু ইয়াত 4 আছে ইয়াত পৰা 1 ধাৰ ল'লোঁ 11 হ'ল 11 পৰা 4 গ'লে আমাৰ কিমান থাকে 7 থাকে আৰু ইয়াতে কিমান আছে 2 আছে এবাৰ ইয়াতে 1 ধাৰ ল'লোঁ 12 হ'ল 12 পৰা 4 গ'লে 8 হয় পইণ্টৰ তলত দশমিকৰ তলত দশমিকটো বহাই দিলোঁ ইয়াত 3 আছে 3 পৰা 2 গ'লে 1 থাকে আৰু 4টোৰ তলত নামি গ'ল 2টোৰ তলত নামি গ'ল হৈ গ'ল 241.87 x is equal 2418799 দশমিকটো উঠাই দিলে হৈ যাব দশমিকটো আছে দশমিকটো উঠাই দিম এই তলত এটা 0 নামি যাব 2418799 হৈ গ'ল এইটো সংখ্যা আমি ডিভাইড কৰিব নোৱাৰোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব পইণ্টত হৈ যাব সেইবাবে এইটো দিলে হৈ যাব এতিয়া আমি 10 নম্বৰ কুৱেশ্যন কৰি সৰল কৰা কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনটো √3 মাইনাছ √2 হোল ব্ৰেকেট স্কুৱেৰ আছে এইটো আমাৰ কোনটো সমীকৰণ আছে সেইটো আমাৰ প্ৰথমে চাব লাগিব a মাইনাছ b স্কুৱেৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো উত্তৰ আছে এইটো উত্তৰ কি হ'ব a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ এইটো উত্তৰ হৈ যাব এইটো উত্তৰ ইউজ কৰিলে বা ব্যৱহাৰ কৰিলে আমাৰ হৈ যাব 10 নম্বৰটো কৰিম সৰল কৰা 1 নম্বৰ কুৱেশ্যন √3 মাইনাছ √2 এইটো হোল ব্ৰেকেট স্কুৱেৰ হৈ আছে হা এইটো আমাৰ কোনটো সূত্ৰ গৈছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো উত্তৰ গৈছে এইটো উত্তৰ কি আছিল ফৰ্মুলাটো আমি লিখিলোঁ a মাইনাছ b স্কুৱেৰ এইটো ফৰ্মুলা কি আছিল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে হৈ যাব আমাৰ a স্কুৱেৰ মানে এইটো √3 a স্কুৱেৰ বুলি লিখিলোঁ মাইনাছ 2 এক কোনটো আছে √3 আছে ইনটু b কি আছে আমাৰ b টো আছে √2 প্লাছ কি আছে আমাৰ b স্কুৱেৰ আছে b স্কুৱেৰ √3 স্কুৱেৰ √3 থাকে আৰু স্কুৱেৰ থাকে তেনে স্কুৱেৰ √2 কাটি যায় ইয়াত থাকিব 3 2 ইনটু √3 ইনটু 2 √3 আৰু √2 আমি পূৰণ কৰিব লাগিব 2 √3 ইনটু √2 ইনটু 2 প্লাছ √2 আৰু ওপৰৰ যিটো স্কুৱেৰ আছে 2 সেইটো কাটি দিলে 2 থাকিব 3 মাইনাছ 2 3 ইনটু 2 লগত পূৰণ কৰিলে 6 হ'ব প্লাছ 2 3 আৰু 2 প্লাছ হৈ আছে তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰোঁ 5 মাইনাছ 2 √6 হৈ গ'ল 2 নম্বৰ কুৱেশ্যনটো 2 √3 প্লাছ √5 হোল ব্ৰেকেট 2 √3 মাইনাছ 5 এইটো √5 হা এইটো আমাৰ কোনটো সূত্ৰত আছে এইটো চাব লাগিব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো ফৰ্মত আছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো ফৰ্মত আছে এইটো ফৰ্মত মানে মেটচটো কৰিলে হৈ যাব এইটো আমি এই ধৰিব পাৰোঁ আৰু এইটো আমি এই ধৰিব পাৰোঁ তেনেহ'লে আমি এইটো এনেদৰে লিখিব পাৰোঁ √3 2 হোল ব্ৰেকেট স্কুৱেৰ মাইনাছ প্লাছ মাইনাছ √5 স্কুৱেৰ 2 আৰু 2 মিলি কিমান হ'ব 4 আৰু √3 যিটো আছে আৰু ইয়াত স্কুৱেৰ আছে স্কুৱেৰ আৰু 2 কাটা যাব তেনেহ'লে ছিংগল 3 হ'ব ইয়াৰ লগত পূৰণ হৈ আছে ইয়াত 3 হ'ব মাইনাছ আৰু √5 দুটা আছে স্কুৱেৰ আছে সেইবাবে আমাৰ ইয়াতে ছিংগল 5 হ'ব এই দুটা সংখ্যা পূৰণ কৰিলে আমাৰ কিমান হ'ব 12 হ'ব 4 লগত 3 পূৰণ কৰা হয় 12 মাইনাছ 5 12 পৰা 5 বিয়োগ কৰিলে 7 হ'ব হৈ গ'ল এনচাৰ 8 প্লাছ √3 হোল ব্ৰেকেট 2 প্লাছ √3 হোল ব্ৰেকেট এইটো আমাৰ কোনটো ফৰ্মুলাত আছে তাৰ কোনো নিৰ্দিষ্ট ফৰ্মুলা নাই এইটো আমি চাওঁ কেনেদৰে কৰিব পাৰিম এইটোক আমি এনেদৰে লিখিব পাৰোঁ x প্লাছ a হোল ব্ৰেকেট x প্লাছ b x স্কুৱেৰ প্লাছ a প্লাছ b x প্লাছ ab a আৰু b এইটো স্কুৱেৰ হা x স্কুৱেৰ এইটো ফৰ্মত থ'লে হৈ যাব এইটো আমি মিলাই লিখি আছোঁ আগতে √3 দিলোঁ প্লাছ 8 দিলোঁ আগতে √3 দিলোঁ পিছত 2 দিলোঁ মিলাই লিখিলোঁ তেনেহ'লে হৈ যাব মেটচটো ইয়াতে x স্কুৱেৰ আছে এইটো আমি x ধৰিলোঁ এইটো আমি b ধৰিম এইটো আমি a ধৰিম হৈ যাব
√3 স্কোয়ার প্লাস এ দি আছে আমার 8 প্লাস 2 হোল ব্র্যাকেট এক্স আমার আছে এক্সটো কি √3 প্লাস আছে এ দি এ কিমান আছে 8 আছে আৰু বি কিমান আছে 2 আছে √3 আৰু √3 কিমান হয় সিঙ্গেল 3 হয় দুটা ৰুট আছে 3 দুটা ৰুট 3 আছে এবাৰ আমি এটা সিঙ্গেল 3 দিলো প্লাস 10 হয় ইয়াৰ লগত 8 ইনটু 8 প্লাস 2 কৰিলে আমাৰ 10 হ'ব 10 এর লগত √3 পূরণ হয়ে যায় আমি এইভাবে একটু কেনে লিখি পারো 10 √3 প্লাস 10 এদের যোগ করলে আমার 10 হবো ইয়াতে একটা ভুল করে ফেলেছো এদের সংখ্যা আমাদের পূরণ হয়েছে এ ইন্টু বি আছে এটা পূরণ হবো সরি ইয়াতে পূরণ হয়েছে এ ইন্টু বি হবো ইয়াত 16 হবো 10 লগত 16 যোগ কৰিলে আমাৰ কিমান হ'ব 19 প্লাস 10 √3 হৈ গ'ল 1 বাই 1 প্লাস √2 এইটো আমাৰ কোনটো ফৰ্মাট আছে চাব লাগিব এইটো আমাৰ a স্কয়ার মাইনাস b স্কয়ার আছে এইটো আমি ফৰ্মাটতে লিখিলো a মাইনাস a প্লাস b a মাইনাস b ইকুয়াল a স্কয়ার মাইনাস b স্কয়ার এইটো ফৰ্মাট আছে এইটো আমি এনেদৰে লিখিব লাগিব 1 বাই 1 প্লাস √2 তলাইনটো আমি ৰিপিট কৰিম পূৰণ দি দিলো 1 মাইনাস √2 এটা আমি ব্র্যাকেটে লিখি দিলাম 1 মাইনাস √2 1 মাইনাস √2 এইটো পূরণ কৰিলে আমাৰ এইটো হ'ব 1 1 পূরণ কৰিলে আমাৰ 1 হ'ব আৰু √2 আৰু √2 পূরণ কৰিলে আমাৰ 2 হ'ব আগতে চিনটো কি আছে প্লাস আৰু মাইনাস আছে প্লাস মাইনাস 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 2 মাইনাস √2 1 এর পৰা মাইনাস 2 দিয়ে কৰিলে কিমান হ'ব মাইনাস 1 এটো আমি মাইনাস 1 মাইনাস √2 এটো আমি লিখি দিলো মাইনাস 2 মাইনাস দি দিলো 1 অফ মিছত তলা যেটো 1 আছে এটো ভ্যালু নাই এবাৰ আমি লিখি দিলো এনে ধৰণে এটো আমি এনেদৰে লিখিব পাৰো √2 মাইনাস 1 হৈ গ'ল proof এটো সাইডৰ নিচিনাই বাকি কেইটা সেমে হ'ব হোমৱৰ্ক দি দিলো পিছত কৰি ল'ব তোমালোকে আজি ইয়ালৈকে নেক্সট ভিডিঅ'ত আমি 11 12 13 14 15 লৈকে কৰিম